নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। তিতাবৰ বিধানসভা সমষ্টিৰ কুসুম চাহ বাগিচাত শ্ৰমিক আৰু শ্ৰমিকৰ পৰিয়ালৰ প্ৰস্তাৱিত ভূমি বন্দবস্তিৰ প্ৰপত্ৰ প্ৰদানৰ শুভাৰম্ভণি নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। তিতাবৰ বিধানসভা সমষ্টিৰ কুসুম চাহ বাগিচাত শ্ৰমিক আৰু শ্ৰমিকৰ পৰিয়ালৰ প্ৰস্তাৱিত ভূমি বন্দবস্তিৰ প্ৰপত্ৰ প্ৰদানৰ শুভাৰম্ভণি। প্ৰস্তাৱিত ভূমি বন্দবস্তিৰ প্ৰপত্ৰ প্ৰদানৰ শুভাৰম্ভণি কৰে ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰী আৰু তিতাবৰ সমজিলা আয়ুক্ত বিপাঞ্চি দত্তই। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমাৰ নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ আগতে আমি এখন ফিল-আপ কৰিব লাগিব পাৰি, আৰু নিৰ্বাচনৰ আগত যেতিয়া আমি খুব ভালদৰে ফিল-আপ কৰি দিম তেতিয়া মাটি পট্টা দিয়াৰ কামটো আৰম্ভ কৰি যাব পাৰিব। ক'লে নাই, শুনিছে নহয়, গম পাইছে? গতিকে আমি দি ফিল-আপ কৰিব লাগিব। ফিল-আপ কৰাৰ ব্যৱস্থাটো আমাৰ দেখুৱাই দিব। চাৰিজন কমিটিয়ে পৰিচালনা কৰি আছে, আমাৰ বাইলৰ অফিচৰ লোকসকলো থাকিব। গতিকে এইখন ফিল-আপ কৰোঁতে খুব ভালদৰে শুদ্ধ হয়, খেলি-মেলি নহয়, এই কথাটো আমি মানি ল'ব লাগিব। উল্লেখযোগ্য যে 200 বছৰীয়া ভূমিহীনতাৰ অৱসান ঘটাই চাহ শ্ৰমিকসকলক তেওঁলোকৰ বাসস্থানৰ ওপৰত আইনী অধিকাৰ প্ৰদান কৰিবৰ বাবে 9 ফেব্ৰুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় দিনজয় চাহ বাগিচা খেলপথাৰত আয়োজন কৰা সভাৰ জৰিয়তে চাহ শ্ৰমিক পৰিয়ালক প্ৰস্তাৱিত ভূমি বন্দবস্তিৰ প্ৰপত্ৰ প্ৰদানৰ শুভাৰম্ভণি কৰা অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন চাহ বাগিচাৰ লগতে তিতাবৰ বিধানসভা সমষ্টিৰ কুসুম চাহ বাগিচাতো প্ৰস্তাৱিত ভূমি বন্দবস্তিৰ প্ৰপত্ৰ প্ৰদান কৰা হয়। যোৰহাট জিলা তথ্য আৰু জনসংযোগ বিষয়া ৰজত সেনসহ বিভাগীয় বিষয়া কৰ্মচাৰী, কুসুম পুখুৰী আৰু বালিপৰীয়া এলেকাৰ গাঁও প্ৰধানসহ আৰু কুসুম চাহ বাগিচাৰ পৰিচালক তথা শ্ৰমিক ৰাইজৰ উপস্থিতিত চাহ শ্ৰমিক পৰিয়ালৰ বাবে প্ৰস্তাৱিত ভূমি বন্দবস্তিৰ প্ৰপত্ৰ প্ৰদানৰ শুভাৰম্ভণি কৰে ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰীয়ে। অসমৰ চাহে অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনত যথেষ্ট এটা ভূমিকা পালন কৰি আহিছে, আৰু ইয়াৰ লগত জড়িত যিসকল ব্যক্তি আছে আমাৰ চাহ শ্ৰমিকসকল, সেই চাহ শ্ৰমিকসকলৰ অৱস্থাটো কিন্তু বৰ শোচনীয়। তেখেতসকলে যিবিলাক অঞ্চলত থাকে বা লেবাৰ লাইনত, তেখেতসকলৰ ঘৰ দুৱাৰ এইবিলাকৰ যথেষ্ট কোনো ধৰণৰ উন্নয়নৰ কথা মানে ভাবিবলগীয়া হয়। গতিকে এইবাৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চাহ বাগানৰ শ্ৰমিকসকলৰ যিবিলাক লাইন আছে সেই লাইনৰ ৰাস্তাসমূহৰ লগতে সেই শ্ৰমিকসকলৰ লাইনৰ ঘৰবিলাক নিৰ্মাণ কৰাৰ ব্যৱস্থা লৈছে। আৰু আটাইতকৈ ডাঙৰ অভিলাষী আঁচনিটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে চৰকাৰখনে লৈছে যে চাহ বাগানৰ যিসকল শ্ৰমিক আছে সেই শ্ৰমিকসকলে দীৰ্ঘদিন ধৰি তেখেতসকলৰ যিবিলাক ঘৰত থাকে সেই ঘৰবিলাকৰ নিজৰ নামত নাই, পট্টা নাই। গতিকে এই ঘৰবিলাক যাতে নিজৰ নামত হৈ এটুকুৰা যাতে স্থায়ী ঠিকনা হয় চাহ শ্ৰমিকসকলৰ বাবে, তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি ঘৰত এই শ্ৰমিকসকল বাস কৰে, যি ঠাইডোখৰত শ্ৰমিকসকল বাস কৰে, তাক স্থায়ীভাৱে পট্টা দিয়াৰ ব্যৱস্থা কৰিছে। আৰু তাৰ বাবে তাৰ প্ৰপত্ৰ পূৰণ কৰাৰ মানে প্ৰাৰম্ভিক কামখিনি আজি আৰম্ভ হৈছে। তাৰ বাবে আমি আজি প্ৰপত্ৰ প্ৰদান কৰিলোঁ মানে এই শ্ৰমিকসকলক। আজি আমি কুসুম চাহ বাগান তিতাবৰ অঞ্চলৰ চাহ বাগানত আহিলোঁ। আমাৰ লগত আছে তিতাবৰ সমজিলাৰ আয়ুক্তগৰাকী, গতিকে তেখেতো আহিছে, ইয়াত উপস্থিত হৈছেহি। গতিকে তেখেতৰ পৰিচালনাত গোটেই কামখিনি হৈছে। ইয়াত প্ৰায় 450টামান পৰিয়াল আছে, 450টা পৰিয়ালক এই প্ৰপত্ৰ বিতৰণ কৰা হ'ব। তাৰ আৰম্ভণি হৈছে আজিৰ পৰা। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে এনেকুৱা এটা অভিলাষী আঁচনি লৈ এই চাহ শ্ৰমিকসকলক উপকাৰ কৰিবৰ বাবে আগবাঢ়ি আহিছে। ধন্যবাদ। উল্লেখযোগ্য যে তিতাবৰ সমজিলাৰ আয়ুক্ত বিপাঞ্চি দত্তই বিশিষ্ট অতিথিৰূপে ভাষণ প্ৰদান কৰা অনুষ্ঠানত অসম চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকসকলক ভূমিৰ অধিকাৰ প্ৰদানৰ বাবে গ্ৰহণ কৰা ঐতিহাসিক পদক্ষেপৰ বাবে বাগিচাখনৰ শ্ৰমিক ৰাইজে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে। তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।